নমস্কাৰ ফলদা লিডাৰলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈকে গৈছিলোঁ আৰু ফলদা লিডাৰৰ জৰিয়তে যি বিধানসভা নিৰ্বাচন প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিছোঁ, তেওঁলোকৰ প্ৰচাৰ অভিযান দেখুৱাইছোঁ, ঢৌ কি ধৰণৰ আছে, বতাহ কোন দিশে বলিছে। আজি আমি BTCত উপস্থিত আছোঁ, বাওসুংগুৰি সমষ্টি আৰু NDAৰ যিগৰাকী প্ৰাৰ্থী, BPFৰ প্ৰাৰ্থী, NDAৰ সমৰ্থিত প্ৰাৰ্থী ৰূপম ৰায় আমাৰ লগত উপস্থিত আছে। ৰূপমক স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। এতিয়ালৈকে কিমান দূৰ আত্মবিশ্বাস, কিমান সমষ্টিটোৰ কিমান ভোটাৰক আপুনি ভোটাৰৰ ওচৰলৈ যাব পাৰিলে বা তেওঁলোকক বাৰ্তা দিব পাৰিলে? হয়, পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে আমাৰ ওচৰত আহিছে। আজি নিৰ্বাচনী প্ৰচাৰ আপোনালোকে দেখিছে, ইতিমধ্যে ৰাইজে যথেষ্ট সঁহাৰি জনাইছে। ইয়াৰ মূল কাৰণ হৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি বিশ্বাস আৰু সততাৰ কথা কৈ BTCত চৰকাৰ গঠন কৰিছিলে। চৰকাৰ গঠন হোৱাৰ 6 মাহ হৈছে মাত্ৰ। এই 6 মাহত ৰাইজক যি তেখেতে আশ্বাস দিছিলে বা যিবিলাক গেৰাণ্টি দিছিলে, তেখেতে ইতিমধ্যে কাম আৰম্ভ কৰিছে। তাৰ কাৰণে ৰাইজে তেখেতক আস্থাত লৈছে, বিশ্বাসত লৈছে আৰু ইয়াৰ পৰা BPF দলক আগন্তুক দিনবিলাকত যাতে বিপুল ভোটত জয়ী কৰি লৈ যাব পাৰে, NDAৰ 15গৰাকী প্ৰাৰ্থীকে যাতে BTCৰ পৰা জিকাই লৈ গৈ অসম চৰকাৰ বনোৱাত সহায় কৰিব পাৰে, তাৰ কাৰণে ৰাইজে উঠি পৰি লাগিছে। নিৰ্বাচনী যিবিলাক প্ৰচাৰত গৈছোঁ, ৰাইজে ইমান মৰম দিছে, সঁচাকৈ মই উৎফুল্লিত হৈছোঁ। মানে ভাগৰুৱা অনুভৱ হোৱা নাই। আৰু বাওসুংগুৰি সমষ্টি এখন ফুলনিৰ বাগিচাৰ দৰে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ থাকে। নতুন এটা সমষ্টি, বিলাসীপাৰাৰ পৰা কিছু নতুনকৈ কাটি আহি ইয়াতে সোমাইছে, পৰ্বতঝৰৰ পৰা কাটি আহি কিছু সোমাইছে, কোকৰাঝাৰৰ পৰা কাটি কিছু মানুহ ইয়াতে গৈছে। তো এই বাওসুংগুৰি সমষ্টি এটা সমন্বয়ৰ থলী। ইয়াতে মোক সকলোৱে নিজৰ ল'ৰা হিচাপে, ভাই হিচাপে, দাদা হিচাপে, বন্ধু হিচাপে আঁকোৱালি লৈছে আৰু যুৱ প্ৰজন্মক যি প্ৰাধান্য দিয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গুৰুত্ব লৈছে, তাক সকলোৱে শলাগ লৈছে আৰু সকলোৱে একেথিৰে যুৱ প্ৰজন্মক আগবঢ়াই লৈ যাবৰ কাৰণে মোক সহযোগিতা কৰি আছে। আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ যে ৰূপম যথেষ্ট কম বয়সীয়া, আচলতে যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে। 33 বছৰ বয়স আৰু 33 বছৰ বয়সতে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। যদি বিধায়ক হয়, গতিকে অতি কম বয়সীয়া বিধায়ক এগৰাকী আমি বিধানসভাৰ মজিয়াত দেখিবলৈ পাম। ৰূপম, ইমান কম বয়সতে হাগ্ৰামা মহিলাৰীৰ আস্থাভাজন বা বিশ্বাসভাজন আপুনি কি ধৰণে হ'ল টিকটটো যে আপোনাক দিয়া হ'ল? মোৰ প্ৰথম কথা হৈছে মই লয়েল। মই কাৰোবাৰ লগত থাকিলে সদায় লয়েল হিচাপে থাকোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যথেষ্ট সমাজখনৰ কাৰণে কাম কৰিছিল। 17টা বছৰে তেখেতে BPF দলৰ পৰা চৰকাৰ গঠন কৰি BTCবাসীৰ কাৰণে কাম কৰিছিল। BTCখন গঢ়িছিল তেখেতে, BTCৰ সৃষ্টিকৰ্তা তেখেতে। যেতিয়া তেখেতৰ চৰকাৰ নাছিলে, চৰকাৰ নাথকা সময়ত বহু মানুহ আহিছিল, বহু মানুহ গৈছিল, কিন্তু সেইখিনি টাইমত আমি ছাৰৰ লগত সদায় তেখেতৰ আস্থাভাজন হৈ তেখেতৰ লগত আছিলোঁ। তেখেতক যিমানখিনি পাৰিছোঁ সহায় কৰিছিলোঁ। আমাৰ বিশ্বাস আছিলে যে যোৱা 5টা বছৰত এখন বেআইনীভাৱে এখন চৰকাৰ হৈছিলে। 17খন আসন পোৱাৰ পিছতো হাগ্ৰামা ছাৰে চৰকাৰ বনাব পৰা নাছিলে, কাৰণ বেআইনীভাৱে এখন চৰকাৰ হ'ল আৰু ৰাইজে সেইখন চৰকাৰ আস্থা লোৱা নাই বুলি আমি গম পাইছিলোঁ। তাৰ কাৰণে আমি ছাৰৰ লগত থাকি, বিৰোধীত থাকি হ'লেও ছাৰৰ লগত আমি কাম কৰিব গৈছিলোঁ। মই এজ এ ছ'চিয়েল ৱৰ্কাৰ হিচাপে সদায় কাম কৰি আছিলোঁ। ছাৰৰ যি আগন্তুক দিনত আমি চৰকাৰ কেনেকৈ আনিব পাৰোঁ তাৰ ক্ষেত্ৰত আমি সহযোগিতা কৰি গৈছিলোঁ। তো এই ক্ষেত্ৰত ছাৰে দেখিছে মই সমাজৰ কাৰণে কাম কৰি আছোঁ, তেখেতৰ লগত লয়েলি কাম কৰি আছোঁ আৰু সকলো জাতি জনগোষ্ঠীক আগবঢ়াই লৈ যোৱাৰ কাৰণে মোৰ মানসিকতা এটা আছে। আৰু এইবিলাক দেখিয়ে হাগ্ৰামা মহিলাৰী ছাৰে তথা BPF দলে মোক বিশ্বাসত লৈ, আস্থাত লৈ এইবাৰ বাওসুংগুৰিৰ দৰে ইমান এটা গুৰুত্বপূৰ্ণ সমষ্টিত মোক দলীয় প্ৰাৰ্থীৰ টিকেট প্ৰদান কৰিছে। বিৰোধী ইয়াত কিমান শক্তিশালী বা কিমান প্ৰত্যাহ্বান জনাব? নিৰ্দলীয় আছে, UPPL আছে, কংগ্ৰেছৰো সম্ভৱতঃ ইয়াতে প্ৰাৰ্থী আছে, প্ৰক্ষেপ কৰা হৈছে। হয়, ইয়াতে বিৰোধীৰ ষ্ট্ৰং বুলি ক'লে আপুনি যদি সভা সমিতিত দেখে যে ইয়াতে বিৰোধীৰ কোনো ধৰণৰ তেনেকুৱা নাই। কাৰণ যদিও UPPL দলৰ পৰা প্ৰাৰ্থী এগৰাকী দিছে, বাইদেৱে আজিলৈকে জনসমাগমে দেখুৱাব পৰা নাই। ৰাইজৰ মাজত তেওঁলোকৰ আচলতে ৰাইজে আস্থা তেওঁলোকক হেৰুৱাই পেলাইছে। যোৱা 5টা বছৰত তেওঁলোকে যিবিলাক কাম কৰিব লাগিছিলে, কাম কৰিব পৰা নাই। তাৰ কাৰণে 28খন আসন লৈ চৰকাৰ গঠন কৰিছে। আজি মোৰ সমষ্টিত, মোৰ MLA সমষ্টিটোত
9খনকৈ আপোনাৰ MCL চিট পৰিছে গোটেইকেইখনতে আমাৰ BPF দলৰ প্ৰাৰ্থী মানে উইনাৰ MCL গোটেইকেইখনতে আমাৰ BPF দলৰ তাৰমানে ৰাইজে BPFক আস্থাত লৈছে আৰু যাৰ কাৰণে মোৰ খুব সুবিধা হৈছে আৰু ৰাইজে খুব মৰমেৰে আঁকোৱালি লৈছে যে যুৱ প্ৰজন্মৰ এজন ল'ৰা আগবাঢ়ি আহিছে সহযোগিতা কৰিবলৈ খুব মানে সকলোৱে আগবাঢ়ি আহিছে তাৰ কাৰণে মই ভাল পাইছোঁ আৰু আগন্তুক দিনত বা আখুমনি সমষ্টিৰ উন্নয়নৰ কাৰণে মই ল'ৰা হিচাপে কাম কৰি যাম। কিমান ভোটাৰ আছে, জনগাঁথনিটো কি ধৰণৰ? ইয়াতে 1,65,000 প্লাছ ভোটাৰ আছে এই সমষ্টিটোত, যথেষ্ট দীঘলীয়া। বাছুগাঁৱৰ পৰা আৰম্ভ কৰি আপোনাৰ গোসাইগাঁও টিপকাইলৈকে এই সমষ্টিটো পৰে, যথেষ্ট দীঘলীয়া সমষ্টি। ভোটৰ পেটাৰ্ণটো বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, বড়ো ভাইসকল আছে, আপোনাৰ মাইনৰিটি সংখ্যালঘু ভাইসকল আছে, বেংগলী জনগোষ্ঠীৰ মানুহ আছে, কোচ ৰাজবংশী মানুহ আছে, ৰাভা, গাৰো, মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে। কিন্তু সকলোকে মুখে মুখে এটাই কথা, BTCত চৰকাৰ তেওঁলোকে মৰম ভাল পোৱা দি আনিছে আৰু BTCত এইবেলি 15জন NDAৰ প্ৰাৰ্থী BPF দলৰ প্ৰাৰ্থীক জিকাই লৈ গৈ যি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে হাগ্ৰাম আচাৰে, সেই উন্নয়নৰ ধাৰাত তেওঁলোকে সহযোগী হ'ব বিচাৰিছে। আৰু সেইকাৰণে আপোনালোকে দেখিছে BPF দলৰ নিৰ্বাচনী যিবিলাক প্ৰচাৰ হৈ আছে, যথেষ্ট ঢেউ ৰাইজৰ, সকলো জাতি জনগোষ্ঠীৰ মানুহৰ সমাগম। আমি এইবেলি নিৰ্বাচনত পইচা খৰচ কৰিবলগীয়া হোৱা নাই, ৰাইজে বিপুল সঁহাৰি জনাইছে। মোক মৰম কৰি আপোনালোকে বিশ্বাস নকৰিব, মৰম কৰি ৰাইজে য'ত যেনেকৈ পাৰিছে তেনেকৈ সহায় কৰি আছে। নিৰ্বাচনী সভাবিলাকত যে মই গৈছোঁ, ৰাইজে মই যেতিয়া নিৰ্বাচনী সভাৰ খৰচ বহন কৰিব বিচাৰিছোঁ, ৰাইজে কোনোবা নহয় কোনোবা ওলাই আহি কৈছে, ভাইটি বা বাবা তুমি নালাগে, এইখিনি মই চাহৰ খৰচাখিনি কৰি দিম। এনেকুৱা এটা মৰম ভাল পোৱা পাইছোঁ। গতিকে মই সঁচাকৈ উৎফুল্লিত আৰু আগন্তুক দিনত তেওঁলোকে যি উৎসাহ আৰু উদ্দীপনাৰে ৰৈ আছে মোক ইয়াৰ পৰা ল'ৰা হিচাপে, প্ৰতিনিধি হিচাপে পঠাবলৈ, মই গৈ এইখন সমাজৰ কাৰণে, ৰাইজৰ কাৰণে আগন্তুক দিনত কাম কৰি যাম বুলি কথা দিছোঁ। আমি BTC নিৰ্বাচনৰ সময়ত দেখিছিলোঁ তাৰ পূৰ্বলৈকে সংখ্যালঘু লোকৰ বহু সংখ্যক ভোটাৰ UPPLৰ লগত গুচি গৈছিলে, কিন্তু এই নিৰ্বাচনটোত সংখ্যালঘু ভোটাৰসকল আকৌ BPFৰ পক্ষে আহিছিল। সমান্তৰালভাৱে বড়ো ভাইসকলৰ জনগোষ্ঠীটোৰ আধা সংখ্যক ভোটাৰ UPPLৰ লগত আছিল, কিছু কম সংখ্যক BPFৰ লগত আছিল। নিৰ্বাচনৰ সময়ত আকৌ আহিলে, BTC নিৰ্বাচনৰ সময়ত BPFৰ পক্ষে আহিলে। সেই ধাৰাটো এতিয়া অব্যাহত আছে নে বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ পাছত কিছু প্ৰভাৱ পৰিছে? আপুনি এটা চাব, সংখ্যালঘু ভাইসকলে 80% ভোট দি BTCত চৰকাৰত সহায় কৰিছে, এইটো চিৰসত্য কথা, আমি মানিবই লাগিব। তাৰ লগে লগে কোচ ৰাজবংশী, নেপালী, গাৰো, ৰাভা, বড়ো সকলোৱে মিলি চৰকাৰখন আনিছে ধুনীয়াকৈ। গতিকে চৰকাৰ অনাৰ পিছত ছাৰে যিবিলাক আস্থা আৰু বিশ্বাস দিছিলে আখৰে আখৰে পালন কৰি আছে। এতিয়া আপুনি এটা বস্তু চাওক, সংখ্যালঘু ভাইসকলৰ ইতিহাসত চাগে নাছিলে 4জন প্ৰতিনিধি, BTC চৰকাৰত 4জনকৈ প্ৰতিনিধি তেওঁলোকৰ আছে, এজন মন্ত্ৰী আছে। আৰু BTCৰ ইতিহাসত মাইনৰিটি সংখ্যালঘু ভাই MLA টিকেট হ'ব, MLA হ'ব। আপুনি চাওক, পৰ্বতঝৰা ৰেজাউল কৰিম ডাঙৰীয়াক ইতিমধ্যে MLA বনাবৰ কাৰণে ছাৰে টিকেট দি দিছে। তো গতিকে সংখ্যালঘু ভাইসকলৰ প্ৰতি ছাৰৰ যথেষ্ট মৰম, BPF দলটোৰ যথেষ্ট মৰম আছে। BTCত তেওঁলোকক শান্তি সম্প্ৰীতিৰে বসবাস কৰি তেওঁলোকক মাটিৰ পট্টা দিয়াৰ কাৰণে কাম কৰি আছে। ইয়াত বসবাস কৰা ভোটাৰ যাতে সমস্যা নহয়, এইবিলাকৰ কাৰণে হাগ্ৰাম আচাৰে কাম কৰি আছে। গতিকে এই অঞ্চলৰ সংখ্যালঘু মানুহখিনি ছাৰৰ যথেষ্ট আপোন। গতিকে আপোনালোকে চাব, NDAৰ লগত যদিও চামিল হৈছে, ছাৰে সংখ্যালঘু ভাইসকলৰ কোনো ক্ষতি হ'ব দিয়া নাই। আপুনি সমগ্ৰ অসমতে এছাৰৰ যি মাজতে এটা ঢেউ উঠিছিলে, আপুনি দেখিছে BTCৰ হাগ্ৰামা মহিলাই ছাৰে এটা কথাই কৈছে, BTCত কোনো এছাৰ লাগু নহ'ব, ইয়াত কোনো উচ্ছেদ নহ'ব, ইয়াত থকা সংখ্যালঘু ভাইসকলেও আমাৰ আপোন BTCৰ বাসী। গতিকে ইয়াত সংখ্যালঘু ভাইসকলে হাগ্ৰামা মহিলাই ছাৰৰ লগত আছে, তেওঁলোকে চৰকাৰ বনাইছে মৰমেৰে, আৰু আগন্তুক দিনত এই চৰকাৰখনত উন্নয়নৰ কাৰণে সহযোগিতা কৰিবলৈ তেওঁলোকে ৰখি আছে। ঠিক আছে, গতিকে আমি ৰূপমৰ সৈতে কথা পাতি যাম। এখন নিৰ্বাচনী সভাত আহি তেখেত উপস্থিত হৈছে, আমি সভাখনত দেখুৱাম। মই বাঁহপুংগুৰি সমষ্টিত MLA মন্ত্ৰী নেতা হ'বলৈ অহা নাই, এই অঞ্চলৰ বেটা হিচাপে কাম কৰিবলৈ আহিছোঁ, আপোনালোকৰ ভাই হিচাপে, বন্ধু হিচাপে কাম কৰিবলৈ আহিছোঁ। আজি মই যেনেকৈ আছোঁ, আগন্তুক দিনবিলাকতো এনেকৈ পাব। ইউথ জেনেৰেশ্যনে সমাজখন আমি গঢ়িবলৈ আহিছোঁ, আৰু তাৰ ক্ষেত্ৰত ৰাস্তাত কিন্তু মোৰ সহযোগিতা বিচাৰিছোঁ। এই অঞ্চলত যথেষ্ট কাম কৰিবলগীয়া আছে, যথেষ্ট নিবনুৱা সমস্যা আছে। এই কেম্পতে আমাৰ যথেষ্ট বেকাৰ ল'ৰা বহি আছে। যুৱ প্ৰজন্মৰ মনৰ বেদনা কি মই বুজি পাওঁ। আপোনালোকে কোন ছোৱালীক ভাল পাই দুখ পাই আছে, না পইচাৰ অভাৱত কষ্ট পাই আছে, এইটো মই বুজি পাই, এইটো বেলেগে বুজি নাপাব। আৰু লগে লগে ইয়াত বসবাস কৰা যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে, সকলোৰে হৈ যাতে কাম কৰিব পাৰোঁ, সেইকাৰণে মোক দায়িত্ব দিছে। কিন্তু এই দায়িত্বটো পালন কৰিবলৈ হ'লে আপোনালোকে মোক জিকাই লৈ যাব লাগিব নে নালাগিব? হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি নতুন BTC কৰিব খুজিছে, তাৰ কাৰণে যুৱ প্ৰজন্মই সহায় কৰিব লাগিব নে নালাগিব?
তো এই ক্ষেত্ৰত মই আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। মই আছোঁ, ঠিক আছে? আমি যিহেতু আজি ৰূপম ৰায়ৰ লগত আছোঁ, বাওঁসুঙুৰি সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী। আপোনালোকে দেখিলে বিভিন্ন ধৰণৰ নিৰ্বাচনী সভাত ভাষণ দেখিছে। আমি এইমাত্ৰ ৰূপম দেখা পালোঁ যে আপুনি এখন সভালৈকে আহিছিল, আচলতে চোতালৰ মাজতে মত বিনিময় কৰিছে আৰু বড়ো যিসকল সম্প্ৰদায়ৰ বা বড়ো ভাইসকলৰ উপস্থিতি তাত সঘন দেখিবলৈ পোৱা গৈছিল। আপোনাক কি ধৰণে আদৰণি জনাইছে, আদৰি লৈছে তেওঁলোকে? চাওক, BTCখন এখন সমন্বয়ৰ ক্ষেত্ৰ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ থাকে আৰু এই BPF দলটো এনেকুৱা ফুলনিৰ বাগিচাৰ দৰে, মই আগতে কৈছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ থাকে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি চিন্তা চৰ্চা, ইয়াত থকা বড়ো জনগোষ্ঠীৰ লগতে বাকী যিবিলাক জাতি জনগোষ্ঠী আছে সকলোকে আগবঢ়াই লৈ যোৱাৰ এই ক্ষেত্ৰত বড়ো ভাইসকলে যথেষ্ট অগ্ৰণী ভূমিকা লৈছে। তেওঁলোকেও আমাক সহায় কৰি আছে আৰু তেওঁলোকেও মিলাপ্ৰীতি শান্তি সম্প্ৰীতিৰে একেলগে বসবাস কৰি এই অঞ্চলৰ সকলো শ্ৰেণীৰ মানুহক উন্নয়ন কৰিব বিচাৰে। কাৰণ তেওঁলোকেও বিশ্বাস কৰে যে এটা জনগোষ্ঠীৰ উন্নয়ন হ'লে সমাজ এখন, BTCখন, অসমখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব। এইবিলাক চিন্তা চৰ্চা লৈ বৰ্তমান আপুনি দেখিছে, মই ইউথ জেনেৰেশ্যনৰ লগত কথা পাতিছোঁ, সকলোৱে মোক দাদা হিচাপে, বন্ধু হিচাপে আঁকোৱালি লৈছে আৰু ময়ো তেওঁলোকক সদায় কওঁ, ছাৰ ক'ব নালাগে, দাদা, বন্ধু, ভাই হিচাপে মই এই অঞ্চলৰ কাম কৰি যাম আৰু সেনেকৈ মোক ফ্ৰীলি কথা ক'ব পাৰিব। আৰু ইউথ জেনেৰেশ্যনৰ মনৰ কথাটো মই বুজি পাওঁ, তেওঁলোকে কি কাৰণত চিন্তা কৰি থাকে, কি টেনশ্যন হৈ থাকে। তো এইবিলাক চিন্তা চৰ্চা লৈ আমি আগবাঢ়িব ওলাইছোঁ আৰু বড়ো জনগোষ্ঠীৰ যি বিভিন্ন ভাই বন্ধুসকলে মোক সহযোগিতা কৰি আছে। তাৰ মাজেৰে এনেকুৱা নহয়, কিছুমানে ক্ৰিটিচাইজো কৰি আছে। তো ক্ৰিটিচাইজ কৰাখিনিকো মই অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকেও আগবাঢ়ি আহক, ইউথ জেনেৰেশ্যনক আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰক। আৰু ক্ৰিটিচাইজ যিসকলে কৰি আছে অনলি বিৰোধী দলৰ কাৰণে কৰি আছে, যে UPPL দল বা বেলেগ দলত আছে কাৰণেহে কৰি আছে, কিন্তু মনৰ পৰা বিচাৰে তেওঁলোকেও মই ইয়াৰ পৰা জিকি যাওঁ। ইউথ জেনেৰেশ্যনৰ পৰা চবেই জিকি যোৱাটো বিচাৰে তো এইখিনিয়ে মোৰ ভাল লাগিছে। তাৰ মাজতে এজন নিৰ্দলীয় প্ৰাৰ্থী আছে, আপোনাৰ বিৰুদ্ধে খুব সৰব হৈ আছে সংবাদ মাধ্যমত, আপুনি দেখিছে চাগে। পৃথ্বীৰাজ বুলি যিগৰাকী প্ৰাৰ্থীক কোৱা হয়, তেওঁৰ আপোনাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ, আপুনি ইয়াৰে নহয়, এনেকুৱা ধৰণৰ অভিযোগসমূহ দিছে। পৃথ্বীৰাজ ডাঙৰীয়া আৰু মোৰ ঘৰ একেলগে। মই BTCৰ যদি বাসিন্দা, তেওঁ যদি BTCৰ বাসিন্দা, ময়ো হয়। আৰু লগে লগে এটা কথা ক'ব বিচাৰিছোঁ যে আমি অসম বিধানসভাৰ নিৰ্বাচন খেলি আছোঁ। তেখেতে সেই কথাটো জনা বুজা মানুহ, জনাটো ভাল। অসম বিধানসভাৰ নিৰ্বাচনত অসমৰ যিকোনো প্ৰান্তৰ মানুহ খেলিব পাৰে। তাৰ বাহিৰেও মই BTCৰে বাসিন্দা, বিজয়গাঁৱৰ বাসিন্দা, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ, অবিভক্ত গোৱালপাৰা জিলাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মই। আপোনালোকে দেখা পাই আছে, তেখেতে যথেষ্ট কথা লৈ বিতৰ্ক কৰি থাকে আৰু মই দেখিছোঁ তেখেতে মোৰ নাম নল'লে দিনটোত টোপনি নাহে। তো যিহেতু তেখেতে মোতকৈ যথেষ্ট সৰু, গতিকে তেখেতে চাগে মোক ভগৱান মানি লৈছে। তো আগন্তুক দিনত তেখেতে যিহেতু সৰু, মই তেখেতক আশীৰ্বাদ দিছোঁ, ভালকৈ সমাজৰ হৈকে কাম কৰি যাওক আৰু মোৰ নাম ল'লে যদি তেখেতে শান্তি পায়, তেখেতৰ শান্তি পোৱাটো মই কামনা কৰিছোঁ। যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে সমষ্টিটোৰ কথাটো কৈছেই যে ইয়াতে যিহেতু BTCত BPFৰ চৰকাৰ আছে, গতিকে কাম BTCৰ ফালৰ পৰা হৈ থাকিব। বিধায়ক হিচাপে কেনেকুৱা পৰিকল্পনা আছে, কি সপোন আছে, সমষ্টিটোক লৈ মই কি কৰিম? কাৰণ আগৰ যিবিলাক পেটাৰ্ণ আছিলে, এতিয়া নতুন বিধায়ক হিচাপে যদি আপুনি নিৰ্বাচিত হৈ যায়, হয়তো আপোনাৰ ওপৰত দায়িত্ব যথেষ্ট থাকিব। হয়, সঁচাকৈ বিধায়ক হিচাপে যথেষ্ট কৰিবলগীয়া এইবিলাক অঞ্চলত আছে। BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইতিমধ্যে যথেষ্ট কাম আগবঢ়াই ৰাখিছে। মাথো আমি দিছপুৰৰ পৰা কিছুমান যিবিলাক কাম আমাৰ BTCৰ পৰা কৰিব পৰা নাযায়, সেই বস্তুখিনি আমি দিছপুৰৰ পৰা লৈ আনি পেলাই হাগ্ৰামা মহিলাৰী ছাৰৰ লগত আলোচনা মৰ্মে এই কামখিনি সম্পূৰ্ণ কৰিব লাগে। আৰু মোৰ যিটো বাওঁসুঙুৰি সমষ্টি, এই বাওঁসুঙুৰি সমষ্টিটো যথেষ্ট গাঁও অঞ্চল, আপুনি দেখিছেই, ৰুৰেল এৰিয়া, কিন্তু খুব সৌন্দৰ্যপূৰ্ণ এটা অঞ্চল। ইয়াতে বাওঁসুঙুৰি এখন পাহাৰৰ নাম। ইয়াতে বাওঁসুঙুৰি আপুনি যদি পাহাৰখনত যায়, তাতে ইমান ধুনীয়া, এই আপুনি দেখিছে চাহ বাগানৰ মাজে মাজে যে গৈ আছে, ইমান ধুনীয়া এটা পৰিৱেশ। ইয়াতে আমাৰ পেৰাগ্লাইডিং আছে, ইয়াতে বাওঁসুঙুৰি ফেষ্টিভেল হয় বহাগ বিহুৰ সময়ত, আপোনালোকে দেখা পাব। গোটেই সমগ্ৰ অসমতে জানে। আগন্তুক দিনত বাওঁসুঙুৰি ফেষ্টিভেলটো আমি ইণ্টাৰনেশ্যনেল পৰ্যায়লৈকে লৈ যাম টুৰিজিমৰ কাৰণে। আৰু ইকো টুৰিজিমৰ ক্ষেত্ৰত আপোনালোকে চাওক, আজি আমি অৰুণাচল প্ৰদেশত ঘূৰিব যাওঁ, আমি আনিনি চাব যাওঁ, আমি টাৱাং ফুৰিবলৈ যাওঁ। ঠিক তেনেকুৱা ধৰণৰ সমগ্ৰ অসমৰ মানুহে বা ভাৰতবৰ্ষৰ মানুহে ইয়াতে আমাৰ বাওঁসুঙুৰি চাবলৈ আহিব। বাওঁসুঙুৰি এনেকুৱা এটা জাগা, ইয়াত আমি ইকো টুৰিজিমৰ ক্ষেত্ৰত ইমান ধুনীয়া এটা পৰিৱেশ কৰিব পাৰোঁ। এইবিলাক কৰি এই অঞ্চলত বসবাস কৰা ৰাইজৰ উদ্যোগীকৰণ ক্ষেত্ৰত মই কাম কৰিবলৈ ওলাইছোঁ। আগন্তুক দিনত এই অঞ্চলৰ মানুহ যাতে স্বাৱলম্বী হ'ব পাৰে, তাৰ কাৰণে ইকো টুৰিজিমৰ চেষ্টাটো মই আগবঢ়াই লৈ যাম। লগতে বাওঁসুঙুৰি সমষ্টিতে দিপ্লাই আৰু ধিৰবিল আছে।
আপোনালোকে সকলো ডিৰবিল আৰু ডিপ্লাই আছে তাতে যথেষ্ট পৰ্যটক এতিয়া আহি আছে পৰৱৰ্তী পৰ্যায়ত এইটো আৰু আমি আপগ্ৰেডেশ্যন কৰি ইয়াতে যাতে পৰ্যটক বেছি সংখ্যক আহিব পাৰে অসমৰ লগতে বিদেশৰো যাতে আহিব পাৰে তাৰ কাৰণে আমি কাম কৰিম অলৰেডি হাগ্ৰামা ছাৰে কাম আৰম্ভ কৰিছে আৰু যুৱ প্ৰজন্মক সংস্থাপিত কৰাৰ কাৰণে সেইটো আমাৰ যথেষ্ট আমাৰ মানে জাগা আছে আমাৰ আৰু লগে লগে ছাৰে কোৱাৰ নিচিনাকৈ ছাৰে অলৰেডি বিভিন্ন কোম্পানীৰ লগত কথা পাতিছে যেনেকুৱাকৈ BTCখনত চালাকাটি NTPC এটা আছে তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰায় 20-25 হাজাৰ ল'ৰা ছোৱালী কাম কৰি আছে তো এইটো এটা কৰ্মসংস্থাপন আৰু মোৰ মনত সদায় এটা কথালৈ দুখ হৈ থাকে আমাৰ আজি দেখিছোঁ আমাৰ সমাজবিলাকত আমাৰ দাদা বন্ধুবিলাকে বিদেশত কাম কৰি আছে আৰু যাৰ যাৰ ঘৰৰ ল'ৰা ছোৱালী বিদেশত কাম কৰি আছে তেওঁলোকৰ মা দেউতাই বুজি পায় মনৰ বেদনা কিমান আৰু কষ্ট কিমান হয় তো আগন্তুক দিনত তেওঁলোকক কেনেকৈ বিদেশৰ পৰা ঘূৰাই আনি BTC অঞ্চলত অসমখনত কৰ্মসংস্থাপন দিব পাৰোঁ সেই ইছ্যুটোলৈ মই আগবাঢ়িছোঁ এইটো মোৰ প্ৰথম প্ৰায়ৰিটি তেওঁলোকক আনি পেলাই ইয়াত কৰ্মসংস্থাপন দিব লাগিব ঘৰৰ ল'ৰা ঘৰত ঘূৰাই আনিব লাগিব লাগিলে 2 টকা কম পাব কিন্তু ৰাতিপুৱা মায়ে বনাই দিয়া ভাতটো খাই তেওঁলোকে কাম কৰিব যাব সন্ধিয়া আকৌ ল'ৰা ছোৱালী বা নিজৰ ৱাইফৰ লগত আহি কথা পাতিব টিভি চাব একেলগে মানে যিকোনো অঞ্চলৰ লোকেল ফেষ্টিভেলবিলাকত তেওঁলোকে থাকিব পাৰিব এই পৰিৱেশটো মই দিব বিচাৰিছোঁ কাৰণ ঘৰৰ বন্ধু বা ল'ৰা ছোৱালী বাহিৰত থাকিলে কেনেকুৱা বেদনা হয় এইটো মই জানো তো এইটো মোৰ মূল ইছ্যু তাৰ লগে লগে আমাৰ ছোৱালীসকল আছে ছোৱালী বোৱাৰীসকল যথেষ্ট আজিকালি আপগ্ৰেডেশ্যন আপোনালোকে জানে তেওঁলোকে বিয়া হৈ আহি ঘৰত বহি থাকে তেওঁলোককো স্বাৱলম্বী কৰিব লাগিব মানৱ সম্পদ হিচাপে গঢ়িব লাগিব তাৰ কাৰণে স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং কম পইচাত আমি কৰিব পাৰোঁ আজি এটা VCDC ৱাইছত মই যদি বিউটি পাৰ্লাৰৰ কোচিং কৰাই দিওঁ তাতে আমাৰ যদি এখন গাঁৱত 300 ছোৱালী থাকে তেওঁলোকে শিকিব পাৰিব ফ্ৰী অফ কষ্ট মাত্ৰ আমাৰ 1,50,000 বা 50,000 টকা খৰচা হ'ব তো তেতিয়াহ'লে আমাৰ কি কৰা মোৰ সমষ্টিত যিমানকেইটা VCDC আছে মই যদি তেনেকৈ ধৰণৰ কৰোঁ ছোৱালীবিলাকে স্বাৱলম্বী হ'ব মা দেউতাৰ ওচৰত মানে বজাৰত যাওঁতে পইচা খুজিব নালাগিব সৰু সুৰা কাম কৰোঁতে পইচা খুজিব নালাগিব এইবিলাক পৰিকল্পনালৈ মই আগবাঢ়িছোঁ অলৰেডি মই আগতেও আমাৰ ছ'চাইটিৰ জৰিয়তে বা বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে ব্যক্তিগতভাৱে যথেষ্ট মানুহক এইবিলাক ক্ষেত্ৰত সহায় কৰি আছোঁ আমাৰ আই বাইবিলাকক তাঁত ববৰ কাৰণে সূতা কিনি দিছোঁ তেওঁলোকে যি গামোচা বৈছে সেই গামোচাই মই কিনি আনি আকৌ আমাৰ প্ৰগ্ৰামবিলাকত মানে বিচুৱা বা বিহুত বিলাইছোঁ এনেকুৱা ধৰণৰ কাম মই আগে পিছে কৰি আহিছোঁ আৰু এতিয়া সেই পৰিকল্পনাবিলাক বিধায়ক হোৱাৰ পিছত ইমপ্লিমেণ্টেশ্যন কৰিব বিচাৰিছোঁ সঠিকভাৱে ৰূপায়ণ কৰিব বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত হাগ্ৰামা মহিলাই ডাঙৰীয়াই যথেষ্ট সহায় কৰি আছে আৰু কৰিব তো এই ক্ষেত্ৰত মই ভাবোঁ আগন্তুক দিনত বিধায়ক হ'লে এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰি যাম যথেষ্ট দলং নিৰ্মাণ কৰিবলগীয়া আছে কাৰণ ৰুৰেল এৰিয়া কৈছোঁৱেই মই তো যথেষ্ট ৰাস্তা ঘাটৰ কাম কৰিবলগীয়া আছে এইবোৰ 5টা বছৰত আমি আৰামছে সম্পূৰ্ণ কৰিব পাৰিম আৰু সেইকাৰণে ৰাইজে মোক আস্থা আৰু বিশ্বাসত লৈছে আগন্তুক দিনত আপুনি এটা কথা কৈছোঁ ৰাইজে ৰৈ আছে দিছপুৰ পঠাবলৈ 4 তাৰিখত সকলোৱে দেখিব ৰাইজে মৰম ভাল পোৱাৰে নিজৰ ল'ৰাজনক ভাইজনক বন্ধুজনক দিছপুৰলৈ পঠাই দিছে কাম কৰিবলৈ আপোনালোকে মৰম আৰু ভাল পোৱা দি আমাক সহযোগিতা কৰিছে আৰু BTCত চৰকাৰ আমাক সহায় কৰিছে নে নাই কৰে তো আপোনালোকে যিটো সহায় সহযোগিতা কৰিছে তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছে BPF দলৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছে আৰু আপোনালোকৰ কাৰণে এটা জোৰছে হাত চাপৰি বিচাৰিছে কষ্ট কৰি দিনত কাম বন বাদ দি মোৰ কাৰণে আহি ৱেইট কৰি আছে হয়নে নহয় গতিকে মই আগন্তুক দিনত ইয়াৰ পৰা জিকি আহিব পাৰিলে আপোনালোকৰ অঞ্চলৰ কাৰণে কাম কৰিম বুলি কথা দিছোঁ UPPLৰ এজেণ্ডা এটা আছিল যে তেওঁলোকে শান্তি উভতাই আনিছে আৰু দ্বিতীয়তে মিছন BTR হিচাপত নতুনকৈ BTR এখন সজাব বিচাৰিছিল এই নিৰ্বাচনত তেতিয়াহ'লে কি এজেণ্ডা লৈছে UPPLে UPPL দলৰ কথাটো UPPL দলে জানিব তেওঁলোকৰ এজেণ্ডাই নাই ৰাইজৰ মাজত যাব পৰা নাই বা সংগ্ৰহী সমষ্টিত এটা ভালকৈ মিটিং কৰিব পৰা নাই ৰাইজৰ জনসমাগম দেখাব পৰা নাই কাৰণ এটাই ৰাইজে তেওঁলোকক আঁকোৱালি লোৱা নাই ৰাইজে আঁকোৱালি লোৱা নাই কাৰণে বা সংগ্ৰহী সমষ্টিৰ 8টা 9টা যি MCL আছে গোটেইকেইটাতে BPF দলৰ MCL আছে কাৰণ BPF দলক ৰাইজে আস্থা আৰু বিশ্বাসত লৈছিল 17 বছৰ যেতিয়া চৰকাৰ চলাইছিল BTCখন হাগ্ৰামা মহিলা ৰিচাৰে নতুনকৈ গঢ়িছিল একোৱেই নাছিল ইয়াতে আপুনি যিমান চুকেকোণে যাব ৰাস্তা ঘাট আপুনি আজি ছেক্ৰেটেৰিয়েট কওক ইঞ্জিনিয়াৰিং কলেজ ল' কলেজ যিমান আছে ইয়াতে ইউনিভাৰ্চিটি মেডিকেল কলেজ চব হাগ্ৰামা মহিলাই ডাঙৰীয়া বনোৱা 5টা বছৰত যোৱাবাৰো ৰাইজে মেণ্ডেট দিছিলে 17খন আসন দিছিলে কিন্তু বেআইনীভাৱে
চৰকাৰ এখন তেওঁলোকে বনালে আৰু ৰাইজে তাতে দুখ পাইছে, কষ্ট পাইছে। তাৰ কাৰণে এইবাৰ আকৌ পুলিয়ে পখালি উৎখাত কৰি অলৰেডি আপোনালোকে দেখিলে UPPL দলৰ 3-4জন MCLA আছিলে, তেওঁলোকে সকলোৱে আহি পেলাই BPF দলত জইন কৰিলে আৰু লাষ্টত চাগে সভাপতিগৰাকীৰ বাহিৰে কোনো নাথাকিব সকলোৱে। আৰু UPPL দলটো এদিন ৰাইজে কিতাপত পঢ়িব যে এদিন BTCত UPPL এটা দল আছিল। কিন্তু মই তথাপি তেওঁলোকক সমালোচনা নকৰোঁ, মূল্যবোধৰ ৰাজনীতি তেওঁলোকে কৰক, কৰি পেলাই আগবাঢ়ি যাওক। আমিও কামনা কৰোঁ বিৰোধী দল এটা থাকিব লাগে, ভালদৰে মূল্যবোধৰ ৰাজনীতি কৰি বিৰোধী দল কৰক। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ উন্নয়ন যি কৰিব ওলাইছে তাতে ৰাইজে সহযোগিতা কৰি আছে আৰু আগন্তুক দিনতো সহযোগিতা কৰি যাব। ৰূপমৰ যিহেতু খুব কম বয়সীয়া প্ৰাৰ্থী, গতিকে ৰাইজৰ বা অসমবাসী ৰাইজে অলপ ৰূপম সম্পৰ্কে জানিব বিচাৰিব, ৰাজনীতিৰ প্ৰতি আগ্ৰহটো কেনেকৈ জন্মিল? যেতিয়া হাইস্কুলীয়া জীৱনত আছিলোঁ তেতিয়াৰ পৰাই প্ৰথম হাইস্কুলত GS হ'লোঁ এবাৰ, বিজয়গাঁও হাইস্কুল, তাতে হেৰি হিচাপে দায়িত্ব দিলে। তেতিয়াৰ পৰাই মানে যিকোনো সভাই সমিতি আহিলে মোক শিক্ষকবিলাকে আগুৱাই দিছিলে। সেই তেতিয়াৰ পৰা মোৰ এটা ভাৱ আহিল যে পলিটিক্সত গৈ এদিন ৰাজনৈতিক পথাৰখনত গৈ মই ৰাইজৰ সেৱা কৰিম। কাৰণ এটা বস্তু দেখিছোঁ, পলিটিক্সত সংবিধানে আমাক যথেষ্ট পাৱাৰ দিছে, ক্ষমতা দিছে, আৰু বহুত ক্ষেত্ৰত ক্ষমতাবোৰ কেতিয়াবা অপব্যৱহাৰ হোৱা দেখা যায়। আৰু মই নেতা হ'বলৈ বিচৰা নাই, মই ৰাইজৰ বেটা হিচাপে, ৰাইজৰ ভাই হিচাপে কাম কৰিব বিচাৰিছোঁ। কাৰণ মই এনেকুৱা দেখিছোঁ MLA মন্ত্ৰী বহুত এনেকুৱা থাকে যাক ৰাইজে বিচাৰি হাবাথুৰি খায়। ৰাইজৰ সৰু সৰু সমস্যাৰ কাৰণে বিচাৰা 10 দিন 12 দিন ঘূৰিবলগীয়া হয়। এই সমস্যাটো যাতে নহয়, ৰাইজে যাতে এটা ফোন কল মাৰিলে বিধায়কজনক পাব পাৰে বা মাতিলেই বিধায়কজনে যাব পাৰে, তেনেকুৱা এটা পৰিৱেশ দিব বিচাৰিছোঁ। কাৰণ এইবিলাক আমি আগতে ভুক্তভোগী হৈ আহিছিলোঁ। MLA জনক চাবৰ কাৰণে মানুহ বহুত দিনৰ পৰা ৰখি থাকে, তেওঁক লগ নাপায়। তো মই জিকাৰ পিছত মোৰ বাসংগী সমষ্টিৰ প্ৰতিটো গাঁৱত মই যাম, বহুত সময় 5টা বছৰ প্ৰতিটো গাঁৱত যাম, সমস্যাসমূহ গাঁৱত গৈ সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু তাৰ মাজেৰেও ব্যস্ততা থাকিবই, তাৰ মাজেৰেও যিমানখিনি পাৰোঁ ৰাইজৰ লগত কানেক্ট হ'বলৈ চেষ্টা কৰিম। এতিয়ালৈকে 1,65,000ৰ ওপৰত জনসংখ্যা আছে, আজিলৈকে মই 1,50,000ৰ ওপৰত মানুহৰ লগত সংযোগ কৰিলোঁ। কিছু মানুহ বাকী আছে, এতিয়াও অলপ কিছু বাকী আছে, এই 2-3 দিন আছে আৰু এইখিনিত শেষ কৰিম। আৰু ৰাইজে যথেষ্ট মৰম দিছিলে, যিবিলাক জেগাত যাব পৰা নাই তেওঁলোকেও আগ্ৰহেৰে ৰৈ আছে মোক ভোট দিবলৈ। কাৰণ এটাই কথা, যুৱ প্ৰজন্মই সমাজখন দেশখন গঢ়িব লাগিব আৰু তেওঁলোকক সহযোগিতা কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু মই এটা ইছ্যু লৈ আহিছে, ৰাইজে দেখা পাইছে মই মূল্যবোধৰ ৰাজনীতি কৰিব আহিছোঁ, উন্নয়নৰ কথা কৈ আহিছোঁ, বোকা চিটিয়া ৰাজনীতি মই কৰিবলৈ অহা নাই। আৰু যুৱ প্ৰজন্মই আমি এইটোৱে দেখুৱাব লাগে যে আমি গালি গালাজ নহয়, আমি সমাজখন কেনেকৈ ভাল কাম কৰি উন্নয়নৰ কথা কৈ আমি আগবাঢ়িব পাৰোঁ, ভোট ল'ব পাৰোঁ, সেই কথাখিনি মই দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু মই নিজেও সেই ক্ষেত্ৰতে আগ্ৰহী, কাৰণ মই আগতে বহুত দেখিছিলোঁ। কাৰণ এতিয়ালৈকে মোৰ 33 ইয়াৰ্ছত মই যথেষ্ট দেখিলোঁ। তো হাগ্ৰামা ছাৰে মোৰ ওপৰত যথেষ্ট বিশ্বাস ৰাখিছে আৰু তেখেতৰ বিশ্বাস আৰু আস্থা মই নিষ্ঠা সহকাৰে পালন কৰি যাম। কোনোবা ৰোল মডেল আছে নেকি ৰাজনীতিত ৰোল মডেল বুলি ক'লে হাগ্ৰামা মহিলা ছাৰ, তেখেতৰ ষ্টাইল, তেখেতৰ কনফিডেন্স, যেতিয়া চৰকাৰ নাছিল আপোনালোকে দেখিছে তেখেতৰ কনফিডেন্স যথেষ্ট। চৰকাৰ নাই তথাপি তেখেতে কেতিয়াও হাৰ মানা নাছিল। এটাই কথা, চৰকাৰ আমাৰ আহিবই, আমি চৰকাৰ বনামেই। 5টা বছৰত এদিনো এছেম্বলিত নগ'ল, কাৰণ তেখেতৰ মনত দুখ লাগিছিলে, বেআইনীভাৱে চৰকাৰ বনাইছিলে। কিন্তু তেখেতৰ দায়িত্ব হিচাপে সন্মানীয় আমাৰ 1,500 বছুমতী ছাৰক মানে দলপতি হিচাপে বনাই চৰকাৰৰ যিখিনি কাম কাজ চোৱা চিতা কৰাৰ কাৰণে দায়িত্ব দিছিলে। কিন্তু তেখেতে প্ৰতিজ্ঞা কৰাৰ মতে 5 বছৰ পিছত চৰকাৰ বনাই ৰাইজৰ মৰম আৰু আস্থা জিকি আকৌ এবাৰ বহিছে। আৰু সেই কনফিডেন্সটো লৈয়ে মই আহিছোঁ। বাসুমৰী সমষ্টিত মই যে কৈ আছোঁ যে 50,000 ভোটত জিকিম, সেই তেখেতৰ কনফিডেন্স আৰু আস্থা আৰু আগন্তুক দিনতো ৰাইজৰ যাতে শ্ৰীচৰণত সেৱা জনাই তেওঁলোকৰ আশীৰ্বাদ লৈ কাম কৰিব পাৰোঁ, তাকে মই অনুৰোধ জনাইছোঁ। আৰু যে 9 তাৰিখৰ নিৰ্বাচন আছে, সকলোৱে জানে অসম বিধানসভাৰ নিৰ্বাচন, গতিকে সকলোৱে যাতে নিজৰ ল'ৰাজনক, ভাইজনক ইয়াৰ পৰা জিকাই লৈ গৈ হাগ্ৰামা মহিলাই ডাঙৰে হাতখন শক্তিশালী কৰি BTCৰ উন্নয়নৰ কাৰণে, অসমৰ উন্নয়নৰ কাৰণে, ভাৰতবৰ্ষৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ মোক সুযোগ দিয়ে, তাকে মই কামনা কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ। এইবেলি আমি নিৰ্বাচনটো আনন্দ উল্লাহৰ মাজেৰে পাৰ কৰিব ওলাইছোঁ। তাৰ কাৰণটো হৈছে আপোনালোকে মৰম আৰু ভাল পোৱা দি আমাক যি BTC নিৰ্বাচনত সহায় কৰিলে তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি চিফ হিচাপে বনোৱাত আপোনালোকে অৰিহণা যোগাইছে
তাৰ কাৰণে মই ইয়াত থকা সকলো আই মাতৃ সমস্তলৈ মই আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছো। আশা ৰাখিছো আজি আপোনালোকে যি মৰম আৰু ভালপোৱা দিছে, অহা 9 তাৰিখেও এই মৰম আৰু ভালপোৱা আৰু আশীৰ্বাদ আৰু দুৱা মোক দেখুৱাই নাঙলৰ ছবিত ভোট দি আপোনালোকে মোক ইয়াৰ পৰা জয়যুক্ত কৰাই লৈ যাব আৰু আপোনালোকৰ কাৰণে কাম কৰিবলৈ মোক সুযোগ দিব। ইতিমধ্যেই BPF দলৰ প্ৰতি আপোনালোকে মৰম আৰু ভালপোৱা দেখুৱাই ৰাখিছে, সেইকাৰণে মই হাঁহি হাঁহি এই নিৰ্বাচনটো পাৰ কৰিবলৈ ওলাইছো। প্ৰত্যেকখন মিটিঙত হাঁহিয়ে থাকো মই, কাৰণ মই দেখিছো হাগ্ৰামা ছাৰে যিটো কথা কৈছিল যে য'ত বোলে আই মাতৃসকলৰ ভিৰ বাঢ়ে তাতে বোলে লক্ষ্মী থাকে। তো গতিকে আজি ভোটগাঁৱত দেখিছো আই মাতৃসকলৰ ইমান ভিৰ, গতিকে লক্ষ্মী যাৰ লগত আছে তাক কোনোবাই হেৰুৱাব পাৰে নেকি? পাৰিব? হেৰুৱাব পাৰিব? আপোনালোকে থাকিলে হেৰুৱাব পাৰিব নেকি? তো যদি আপোনালোকে থাকিলে হেৰুৱাব নোৱাৰে, তো মই ভাবি লৈছো যে মই ইয়াৰ পৰা জিকি গৈছো। যেনেকৈ মোৰ মায়ে মোক আশীৰ্বাদ দি পঠাইছে, আপোনালোকেও মোৰ মাতৃ হিচাপে, মোৰ ভণ্টি হিচাপে, বাইদেউ হিচাপে মোক আশীৰ্বাদ দিব লাগিব। তেতিয়াহে মই জয়যুক্ত হৈ গৈ এই অঞ্চলৰ কাম কৰিব পাৰিম। আৰু আপোনালোকে দেখি আছে এইখনৰ পাছত আনখন নিৰ্বাচনী প্ৰচাৰ সভা আমি দেখুৱাইছোঁ। আজি বিভিন্ন ধৰণৰ সভা অনুষ্ঠিত হৈছে, কিছুমান পকেট সভা আৰু কিছুমান ডাঙৰকৈ সভা অনুষ্ঠিত হৈছে আৰু বিভিন্ন শ্ৰেণীৰ যিসকল ভোটাৰ ৰাইজ আছে এই সভাত অংশগ্ৰহণ কৰিছে। এটা দৃশ্য আপোনালোকক দেখুৱাইছিলোঁ, যুৱ চাম ওলাই আহিছিল আৰু এখন সভাৰ পৰা আমি এইমাত্ৰ ওলাই আহিছোঁ প্ৰাৰ্থীৰ সৈতে, য'ত মহিলাসকলৰ অংশগ্ৰহণ আছিল আৰু যথেষ্ট অংশগ্ৰহণ আছিল। মহিলাসকলক আপুনি কি প্ৰতিশ্ৰুতি দিছে, কি ধৰণে দিছে, আপোনাৰ সমৰ্থনত কি ধৰণে ওলাই আহিছে? হয়, মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ BTC প্ৰধান ডাইনেমিক লিডাৰ হাগ্ৰামা মহিলা বিচাৰে সদায় এটা কথা কৈ থাকে সভাই সমিতিয়ে, য'ত বোলে আই মাতৃসকলৰ মানে ভিৰ থাকে তাত লক্ষ্মীৰ বাসস্থান থাকে। আৰু আপোনালোকে দেখিছে নিৰ্বাচনী সভাবিলাকত আমাৰ আই মাতৃসকলৰ সমাগম যথেষ্ট। এইমাত্ৰ যিখন সভাৰ পৰা আহিলোঁ, আই মাতৃসকলে যথেষ্ট সমাগম কৰিছে। তেওঁলোকে নিজৰ ল'ৰা হিচাপে, ভাই হিচাপে, দাদা হিচাপে আশীৰ্বাদ দিবলৈ আহিছে। আৰু মোৰ তেওঁলোকৰ যি উৎসাহ আৰু উদ্দীপনা দেখি এনেকুৱা লাগিছে যেন মনটো সঁচাকৈ মই জয়ী হৈ গ'লোঁ। তো তেওঁলোকৰ আশীৰ্বাদ শিৰত লৈ মই সদায় এই অঞ্চলৰ কাৰণে কাম কৰি যাম। আৰু আই মাতৃসকলৰ কাৰণে অসম চৰকাৰ তথা BTC প্ৰধানে স্বাৱলম্বী কৰি লৈ যোৱাৰ কাৰণে বা তেওঁলোকক ইণ্ডিপেণ্ডেণ্ট কৰিবৰ কাৰণে যথেষ্ট কাম কৰি আছে। এই আঁচনিসমূহ যাতে সফলভাৱে সঠিক ৰূপায়ণ দিব পাৰোঁ তাৰ কাৰণে মই কাম কৰি যাম। ইতিমধ্যে আপোনালোকে দেখিছে অসম চৰকাৰে অৰুণোদয় আঁচনি দিছে, BTCত এতিয়া অৰুণোদয় আঁচনিটো লাগু হৈছে। তো এই ক্ষেত্ৰত আমাৰ 80% আই মাতৃ অৰুণোদয় পাই আছে। 20% আই মাতৃ বহুতে এতিয়াও পোৱা নাই, তাৰ কাৰণে তেওঁলোকৰ মনত দুখ আছে, কষ্ট আছে। তেওঁলোকে যাতে 100% অৰুণোদয় আঁচনিটো পাব পাৰে, মই গাঁৱে গাঁৱে গৈ তেওঁলোকৰ কি কি সমস্যা, কিহৰ কাৰণে পাব পৰা নাই, বহুতৰ সৰু সুৰা কাগজ নথকাৰ কাৰণে তেওঁলোকে নাপায়, সেইখিনি কাম মই তেওঁলোকৰ সমাধান কৰি দিম। লগে লগে এতিয়া ছেল্ফ হেল্প গ্ৰুপবিলাকক পইচা দিছে যাতে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে। এই ক্ষেত্ৰতো আমি দেখিছোঁ 80 পৰা 90% আই মাতৃসকলে পাইছে, কিন্তু ইয়াৰ 10% পোৱা নাই। এই 10%টোও যাতে পাব পাৰে, মানে 100% যাতে পাব পাৰে, তাৰ কাৰণে মই কাম কৰি যাম। লগে লগে আমাৰ যুৱতীসকল আছে, বহুতে গ্ৰেজুৱেশ্যন পাছ কৰি বহি থাকে আৰু বহুতে কি হয় চাকৰি বাকৰি পায়, কিন্তু যিসকলে চাকৰি বাকৰি নাপায় তেওঁলোকৰতো জীৱন চলিব লাগিব। তেওঁলোকক স্বাৱলম্বী কৰাৰ কাৰণে স্কিল ডেভেলপমেণ্টত যথেষ্ট ট্ৰেইনিঙৰ কাম আছে। আপোনালোকে দেখিছে চিলাই কাটিঙেই হওক বা বিউটি পাৰ্লাৰেই হওক, মেকআপ এইবিলাক থাকে। এইবিলাক যাতে আমি আগন্তুক দিনত কৰি পেলাই তেওঁলোকক আমি স্বাৱলম্বী কৰিব পাৰোঁ। BTC চৰকাৰৰ যি মূল ইছ্যু সকলোকে স্বাৱলম্বী কৰি আগবঢ়াই লৈ যোৱা, এই ক্ষেত্ৰত মই কাম কৰি যাম। আগন্তুক দিনত আই মাতৃসকলৰ যিবিলাক কৰ্ম আছে, যিবিলাক কাম আছে, তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ কাৰণে মই একেলগে মিলি তেওঁলোকৰ লগত কাম কৰি যাম। ঠিক আছে, আন এখন সভা আহি উপস্থিত হৈছে, গতিকে আমি দেখুৱাম সেই সভাখনত, তাৰ পাছত শেষৰটো শিতানলৈ যাম। নিৰ্বাচনৰ সময়, ইলেকশ্যনৰ সময়ত বহুত মানুহে বহুত ধৰণৰ কথা ক'বলৈ আহে, হয়নে নহয়? কিন্তু মই ইয়াতে ভোটৰ কথা কোৱাৰ আগতে আপোনালোকে যিহেতু আমাক যোৱা কেইমাহমান আগতে ভোট দি পেলাই BPF দলক মৰম আৰু সহযোগিতা কৰি পেলাই BTCত চৰকাৰৰ সহায় কৰিছিল, তাৰ কাৰণে মই ধন্যবাদ জনাব আহিছোঁ আৰু আপোনালোকৰ কাৰণে এটা জোৰছে হাত চাপৰি বিচাৰিছোঁ। এখনৰ পাছত আনখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত আমি উপস্থিত আছিলোঁ আৰু এতিয়া লাহে লাহে সময় সন্ধিয়া হৈছে। আপোনালোকে দেখিছে দিনজোৰা প্ৰচাৰ। কিমান সময় প্ৰতিদিনে প্ৰচাৰ কৰা হৈছে বা কিমান সময় আপুনি ৰেষ্ট ল'ব পাৰিছে?
ৰেষ্টটো লোৱাই নাই আচলতে। মই 5টা বজাত বিচনাত উঠিছোঁ, আকৌ 7টা বজাত মানে ওলাইছোঁ। কিন্তু যিমান কষ্ট হৈছে যদিও ভাগৰুৱা অনুভৱ হোৱা নাই। ৰাইজে যিমান মৰম দিছে, আঁকোৱালি লৈছে বা মোৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি আছে, তাৰ কাৰণে মই সঁচাকৈ ভাগৰুৱা অনুভৱ হোৱা নাই। এই চেগতে ক'ব বিচাৰিছোঁ, যিসকল কৰ্মীয়ে মোৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেওঁলোকক মই নতশিৰে মানে প্ৰণাম কৰিছোঁ। এনেকুৱা সমষ্টিটো বহুত দীঘলীয়া, তাৰ কাৰণে বহুত ঠাইত এনেকুৱা আছে মই যাব পৰা নাই। কিন্তু কৰ্মীসকলে যিধৰণে কাম কৰি আছে, তেওঁলোকে ৰাইজক এটা কথাই কৈ আছে যে আমাৰ যুৱ প্ৰজন্মৰ এজন ভাইটি বা আমাৰ ল'ৰা ওলাই আহিছে, তেখেতক আমি সহযোগ কৰিব লাগে। BTCৰ সন্মানীয় চিফ হাগ্ৰামা মহিলাৰীছে যি উন্নয়নৰ কাম কৰি আছে, সেই উন্নয়নৰ স্বাৰ্থত ৰাইজৰ উন্নয়নৰ কাৰণে, BTC উন্নয়নৰ কাৰণে নাঙলৰ ছবিত ভোট দিবলৈ চবেই আহ্বান জনাই আছে। আৰু ৰাইজেও সেই বস্তুটো আঁকোৱালি লৈছে, কাৰণ ৰাইজে জানে চৰকাৰ যাৰ থাকে তেওঁহে উন্নয়ন কৰিব পাৰে। BTCত হাগ্ৰামা মহিলাৰী চৰকাৰ, দিছপুৰত আকৌ এবাৰ NDA চৰকাৰ হ'বলৈ গৈ আছে। তো তাৰ কাৰণে ৰাইজে হিলদল ভাঙি সকলোৱে সহযোগিতাত নামি পৰিছে, কাৰণ উন্নয়নৰ বাট, উন্নয়ন সকলোৱে বিচাৰে। আৰু তাৰ কাৰণেই ময়ো ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে উন্নয়নৰ স্বাৰ্থত সকলো শ্ৰেণীৰ ৰাইজে যাতে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ স্বাৰ্থত মোক আশীৰ্বাদ কৰি নাঙলৰ ছবিত ভোট দি জয়যুক্ত কৰাই লৈ গৈ আপোনালোকৰ সেৱা কৰিবলৈ যেন সুবিধা দিয়ে, তাকেই মই বাঁহসংগীবাসী ৰাইজক অনুৰোধ জনাইছোঁ, BTC অঞ্চলৰ ৰাইজক অনুৰোধ জনাইছোঁ। আৰু সমগ্ৰ অসমৰ ৰাইজে যাতে মোক আশীৰ্বাদ কৰে, তাকেই মই কামনা কৰিছোঁ। ধন্যবাদ। जोरदार से ताली मार दो आप। जय BPFD, जय হাগ্ৰামা ছাৰনি। আপোনালোকে যি সহায় সহযোগিতা কৰিছে, মৰম ভালপোৱা দেখুৱাইছে, তাৰ কাৰণে এতিয়া আমাৰ দায়িত্ব আছে, কৰ্তব্য আছে আপোনালোকৰ কাৰণে কাম কৰা। আৰু সেই কাম কৰিবলৈ মই আপোনালোকৰ সহযোগিতা আৰু আশীৰ্বাদ বিচাৰি আহিছোঁ। আগন্তুক দিনত এই ফুলৰ বাগিচাৰ দৰে বাঁহসুমুৰি সমষ্টি, য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰে, এই সমষ্টিটোত উন্নয়ন কৰিবৰ কাৰণে, কাম কৰিবৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BPF দলে মোক ইয়াতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আপনারা যে সরকার আমাক সহায় সহযোগিতা কৰিছে, এতিয়া আমাৰ দায়িত্ব আছে আৰু কৰ্তব্য আছে আপোনালোকৰ কাৰণে কাম কৰা। আৰু এই কাম কৰাৰ কাৰণে আশীৰ্বাদ বিচাৰি মই আপোনালোকৰ ওচৰত আহিছোঁ। কোনটো ৰাস্তাৰে গ'লে আন্ধাৰ, কোনটো ৰাস্তাৰে গ'লে পোহৰ, এই বস্তুটো আপোনালোকে ভালকৈ গম পায়। গতিকে পোহৰৰ বাটেৰে আমি যাতে আগবাঢ়িব পাৰোঁ, তাৰ ক্ষেত্ৰত বাট দেখুৱাই আপোনালোকে আমাক দিব লাগিব। সেইখিনি কথা ক'বলৈ আৰু তাৰে পৰামৰ্শ ল'বলৈহে মই আজি ফকীৰা গ্ৰাম অঞ্চলত আহিছোঁ।